নমস্কাৰ মই ডায়েটিচিয়ান ৰিমঝিম বৰা আপোনালোকৰ আগত হেল্থ সিকিউৰ প্লাছৰ তৰফৰ পৰা আহিলোঁ হেল্থ সিকিউৰ প্লাছ হৈছে এনেকুৱা এটা প্লেটফৰ্ম য'ত আপোনালোকে ডায়েট কাউন্সেলিঙৰ লগতে মেণ্টেল কাউন্সেলিং তাৰ লগত যোগা মেডিটেশ্যন মাইণ্ডফুলনেছ আদি বিভিন্ন সেৱাসমূহ লাভ কৰিব পাৰিব আজিৰ টপিকটো হৈছে ষ্ট্ৰেছ ইটিং মানে আপোনালোকে শব্দটো শুনিয়ে বুজি পাইছে মানে যেতিয়া আমাৰ ষ্ট্ৰেছ হয় যেতিয়া চিন্তা হয় মনটো বেয়া লাগে তেতিয়া আমি খাদ্য যেতিয়া গ্ৰহণ কৰোঁ হেতুক ষ্ট্ৰেছ ইটিং বুলি কয় এটো কিহৰ কাৰণে হয় আমাৰ শৰীৰত এটা হৰমন আছে কৰ্টিসল হৰমন বুলি যেতিয়া কৰ্টিসল হৰমনটো পৰিমাণ বেছি হৈ যায় আমাৰ শৰীৰত তেতিয়া আমি ষ্ট্ৰেছত ভুগো মানে আমাৰ বহুত বেলেগ ধৰণৰ চিন্তা আহিব আৰু এই চিন্তা বা মুক্ত হ'বলে আমি কি কৰোঁ আমি ওভাৰ ইটিং কৰোঁ মানে আমি আমাৰ মনটো ডাইভাৰ্ট কৰিবলে আমি খাদ্যৰ সহায় লওঁ গতিকে এই ষ্ট্ৰেছ ইটিঙৰ কাৰণে আমাৰ পিছত গৈ বিভিন্ন ধৰণৰ লাইফষ্টাইল ডিসঅৰ্ডাৰবোৰ হ'ব পাৰে যেনেকৈ ডায়াবেটিছ হাইপাৰটেনশ্যন থাইৰয়েড ইছ্যুজ আদি গতিকে আপোনালোকে সদায় মনত ৰাখিব লাগিব কি যেতিয়া আপোনালোকৰ ভোক নালাগে বা যেতিয়া মনটো বেয়া লাগি থাকে তেতিয়া আপোনালোকৰ বেছি খাবলৈ মন যায় নেকি গতিকে আপোনালোকে সদায় হেতু মাইণ্ডফুল হ'ব লাগিব কি আপোনালোকৰ ষ্ট্ৰেছ ইটিং হৈছে গতিকে হেতুৰ পৰা আমি যিমান পাৰো দূৰত থাকিবলৈ যত্ন কৰিব লাগে তাৰ লগতে আমাৰ এনেকুৱা কিছুমান ফ্ৰেণ্ড সাৰ্কেল থাকিব পাৰে যোনে খাই ভাল পায় বা যাৰ লগত আপুনি গৈছে তেনেকুৱা মানুহৰ লগতো আপোনালোকে গৈ ওভাৰ ইটিং কৰিব পাৰে গতিকে আপোনালোকে যিমান পাৰে কাবাৰ লগত গ'লেও আপোনালোকে নিজৰ পৰিমাণ হিচাপেহে খাদ্য খাব কেতিয়াও ওভাৰ ইটিং নকৰিব ইয়াৰ লগত আৰু এটা গুৰুত্বপূৰ্ণ কথা আহিব কি ষ্ট্ৰেছ ইটিঙত আপোনালোকেতো মাইণ্ডফুল হ'বই লাগিব তাৰ লগত আপোনালোকে মেণ্টেল কাউন্সেলিং লোৱাও বহুত বেছি গুৰুত্বপূৰ্ণ যেহেতু আপোনালোকৰ কিবা চিন্তা থাকিব পাৰে বা আপোনালোকে লাহে যদি ডিপ্ৰেছনৰ গৈ আছে তেতিয়াহ'লেও আপোনালোকৰ ষ্ট্ৰেছ ইটিং হ'ব পাৰে গতিকে এইটো আপোনালোকে এটা ডিসঅৰ্ডাৰ বুলিয়ে ধৰিব পাৰে আৰু তাৰ কাৰণে আপোনালোকে নিশ্চয় কাউন্সেলিঙৰ সহায় ল'ব লাগিব গতিকে সদায় আপোনালোকে মনত ৰাখিব যে ওভাৰ ইটিং যদি কৰিব মন যায় যেতিয়া ভোক নালাগে বা খাদ্যৰ কথাই মনলৈ আহি থাকে সেইটো নিশ্চয় সাইকোলজিক্যাল কাৰণ হ'ব পাৰে গতিকে আজি এই ইম্পৰ্টেণ্ট টপিকটোৰ ইয়াতে মই সামৰণি মাৰিছোঁ আকৌ আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ